উদ্বোধন কৰা হ'ল কলাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যালয়। জনপ্ৰিয় গায়ক কৃষ্ণমণি নাথে অংশগ্ৰহণ কৰিব সাংস্কৃতিক সন্ধিয়াত। আকৌ আহিল বহাগ। অসমীয়া জাতিৰ আয়ুস ৰেখা বাপতি সাহোন বহাগ বিহু। বিগত বছৰৰ দৰে এইবাৰো কলাইগাঁওবাসী ৰাইজে অসমীয়া জাতিৰ প্ৰাণৰ হেঁপাহৰ বহাগ বিহু উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে বিজয় কৃষ্ণ শৰ্মাক সভাপতি, ধনমণি বৰ্মনক কাৰ্যকৰী সভাপতি আৰু ৰঞ্জিত নাথক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে প্ৰায় ৫১জনীয়া সমিতি। এই উদ্দেশ্যে বুধবাৰে ব্যাপক জাক-জমকতাৰ মাজেৰে কলাইগাঁও চহৰৰ মাজমজিয়াত উন্মোচন কৰা হয় বিহু উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয়। অঞ্চলটোৰ কেইবাজনো বিশিষ্ট অতিথিৰ উপস্থিতিত ৰঙা ফিটাৰে কাৰ্যালয় উন্মোচন কৰে ৪৪ সংখ্যক বিহু উদযাপন সমিতিৰ সভাপতি বিজয় কৃষ্ণ শৰ্মাই। কাৰ্যালয় উন্মোচনৰ পিছতে বিশিষ্ট শিক্ষাবিদ বন্ধুৰাম চহৰীয়াৰ তত্বাৱধানত অনুষ্ঠিত হয় বিহু উদযাপন সমিতিৰ ৰচিদ বহী উন্মোচন কাৰ্যসূচী। সম্পাদক ৰঞ্জিত নাথে জানিবলৈ দিয়াৰ মতে কলাইগাঁৱত এইবাৰ অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰা হ'ব কম খৰচত ব্যতিক্ৰমী প্ৰথাৰে। তদুপৰি জনপ্ৰিয় গায়ক কৃষ্ণমণি নাথে অংশগ্ৰহণ কৰিব পাৰে সাংস্কৃতিক সন্ধিয়াত। ইতিমধ্যে জনপ্ৰিয় গায়ক কৃষ্ণমণি নাথৰ সৈতে চলি আছে যোগাযোগ। হয়, ঐতিহ্যমণ্ডিত কলাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এইবৰ্ষ ৪৪ সংখ্যকত ভৰি দিছে আৰু ইতিমধ্যে ৰাজহুৱা সভাই মোৰ সম্পাদক হিচাপে আৰু আমাৰ সন্মানীয় শ্ৰীযুত বিজয় কৃষ্ণ শৰ্মা ছাৰক সভাপতি হিচাপে আৰু ধনমণি বৰ্মনক কাৰ্যকৰী সভাপতি হিচাপে এখনি উদযাপন সমিতি তেখেতসকলে আমাক নিৰ্বাচন কৰি দিছে আৰু আমি সমাগত ৪-৫ বহাগ ১৭, ১৮, ১৯ এপ্ৰিল তাৰিখে আমি স্থানটো নিৰ্ধাৰণ কৰি আমি কাৰ্যসূচীৰ কাৰণে আমি আগবাঢ়িব চেষ্টা কৰিছোঁ। আৰু আজি আমাৰ যি উদযাপন কৰাৰ ক্ষেত্ৰত যি এটা অস্থায়ী কাৰ্যালয়ৰ এটা খুবেই প্ৰয়োজন কাম কাজসমূহ চলাই নিয়াৰ ক্ষেত্ৰত আজি উদযাপন সমিতিৰ যি অস্থায়ী কাৰ্যালয় আৰু লগতে যিসমূহ আমাৰ ৰাইজৰ ফালৰ পৰা আমি যি বৰঙণি ল'ম এই বৰঙণিসমূহৰ যি ৰচিদ বহি থাকে ৰচিদ বহিটো আমি আনুষ্ঠানিকভাৱে ইতিমধ্যে আমি উন্মোচন কৰা হ'ল। কলাইগাঁও অঞ্চলৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি শ্ৰদ্ধা শিক্ষাগুৰুসকলে উপস্থিত হৈ আমাক এটা উৎসাহিত কৰিলে আজি এই কাৰ্যসূচীত। গতিকে আমি আশাবাদী যে ৪৪ সংখ্যক কলাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহুটি আমি উলহ মালহেৰে আমি বৰ্ণাঢ্য কাৰ্যসূচী আমি উদযাপন কৰিব পাৰিম। গতিকে মই সাংস্কৃতিক সন্ধিয়াত আমি অসমৰ এগৰাকী স্বনাম ধন্য কণ্ঠশিল্পী কৃষ্ণমণি নাথদেৱৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু ৪ বহাগ ১৯ এপ্ৰিল তাৰিখে তেখেতে সাংস্কৃতিক সন্ধিয়াত বিশেষভাৱে তেখেতসকলে গীত পৰিৱেশন কৰিব। গতিকে মই আপোনাৰ এই চেনেলৰ জৰিয়তে কলাইগাঁও তথা ওদালগুৰি জিলা তথা অসমবাসীলৈ পোনপ্ৰথমে মই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু কলাইগাঁও যে ৪৪ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু যাতে আমি সফলতাৰে পাৰ কৰিব পাৰোঁ বা উদযাপনৰ ক্ষেত্ৰত সমূহ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট কলাইগাঁও লাইভ।